এটা ব্ৰেক দিয়া নহয় তেনেহ'লে এই সকলো বিধায়কসকল একেলগে জুম্মাৰ নামাজ পঢ়িবলৈ গ'লে সদনৰ বহুত কিছুমান কাম কাজ থাকে যে য'ত বিভিন্ন বিধায়কৰ নাম থাকে তেওঁলোকৰ পাৰ্টিচিপেশ্যন থাকে গতিকে যদিহে একেলগে গোটেইকেইজন মুছলিম বিধায়ক গুচি যায় হয়তো বহুতকেইটা এজেণ্ডাত তেওঁলোকৰ নাম আহিব আৰু তেওঁলোক অনুপস্থিত থাকিব সেইকাৰণেই এইটো পূৰ্বৰ পৰাই জুম্মাৰ নামাজৰ সময়টো এটা বিৰতি আগৰ পৰা দিয়া হৈছিল আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল শুক্ৰবাৰে থাকে প্ৰাইভেট মেম্বাৰ্ছ বিজনেছ প্ৰাইভেট মেম্বাৰ মানে য'ত বিৰোধী দলৰ বা সদস্যসকলে MLA সকলে তেওঁলোকে নিজাববীয়া কিছুমান ডিভাইচত তেওঁলোকে জাননী দিয়ে যিবিলাক শুক্ৰবাৰে প্ৰাইভেট মেম্বাৰ হিচাপে আলোচনা হয় এইদিনা গভৰ্ণমেণ্ট কোনো বাজেটৰ আলোচনা বা বিল চৰকাৰী কোনো কাৰ্যসূচীত আলোচনা নহয় বেচৰকাৰী সদস্যসকলে বা বিৰোধী দলৰ সদস্যসকলে দিয়া নোটিছবিলাকৰ ওপৰত আলোচনা হয় গতিকে একেলগে সেইকাৰণে এটাৰ পিছত এটা এজেণ্ডাত বেলেগ বেলেগ বিধায়কৰ নাম আহি থাকে গতিকে একেলগে যদি এতিয়া মুছলমান সকলো বিধায়ক জুম্মাৰ নামাজ পঢ়িব যায় আৰু এই টাইমত যদি সদন চলি থাকে তেওঁলোকৰ নাম বাৰে বাৰে বেলেগ ডিভাইচত আহি থাকিব মানুহখিনি নাথাকিব এই কথাবিলাক আমি বিবেচনা কৰিবলৈ কৈছিলোঁ অধ্যক্ষ মহোদয়ক আৰু এটা কথা হ'ল চাওক যে আমাৰ সাপ্তাহিক বন্ধটো হ'ল দেওবাৰ ৰবিবাৰ আৰু এই দেওবাৰে এছেম্বলিও বন্ধ থাকে সকলো অফিচ আদালত বন্ধ থাকে আৰু এই দেওবাৰ বন্ধটো প্ৰচলন কোনে কৰিছিল ব্ৰিটিছ চৰকাৰে আৰু ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰাই দেওবাৰটো বন্ধ দিন হৈ আছে কিয় হৈ আছে ব্ৰিটিছসকল খ্ৰীষ্টান আছিল আৰু খ্ৰীষ্টানসকলৰ তেওঁলোকৰ উইকলি প্ৰেয়াৰ যিটো সাপ্তাহিক তেওঁলোকৰ প্ৰাৰ্থনা এইটো দেওবাৰে হয় গতিকে ব্ৰিটিছসকলে দেওবাৰটোক বন্ধ ঘোষণা কৰিছিল আৰু আজিও স্বাধীন ভাৰততো দেওবাৰটোক চৰকাৰী বন্ধ হিচাপে চলাই থকা হৈছিল আৰু এইটো সেই ব্ৰিটিছে 200 বছৰ আগতেই কৰিছিল যে খ্ৰীষ্টানসকলৰ দেওবাৰটো হ'ল তেওঁলোকৰ সাপ্তাহিক তেওঁলোকৰ প্ৰেয়াৰ সাপ্তাহিক প্ৰাৰ্থনাৰ দিন ঠিক সেইদৰে অধিকাংশ হিন্দু লোকৰ বিভিন্ন তেওঁলোকৰ মাজত মতাদৰ্শৰ লোক আছে অধিকাংশ হিন্দুসকলৰ কাৰণে শনিবাৰটো পবিত্ৰ দিন আৰু এই শনিবাৰে তেওঁলোকৰ সাপ্তাহিক কিছুমান তেওঁলোকৰ প্ৰাৰ্থনা থাকে আৰু কিছু হিন্দু জনগোষ্ঠী আছে তেওঁলোকে সোমবাৰেও ব্ৰত থাকে বা বৃহস্পতিবাৰে থাকে এইটো ব্ৰত হিচাপে থাকে অধিকাংশ হিন্দু কমিউনিটিৰ তেওঁলোকে কিন্তু শনিবাৰটো এটা পবিত্ৰ দিন গতিকে আমাৰ অসম বিধানসভা শনিবাৰ আৰু দেওবাৰ সম্পূৰ্ণ বন্ধ থাকে আৰু দেওবাৰটো যিহেতু খ্ৰীষ্টানসকলৰ এটা পবিত্ৰ তেওঁলোকৰ সাপ্তাহিক প্ৰাৰ্থনাৰ দিন এইটো চৰকাৰী বন্ধ আগৰ পৰাই ব্ৰিটিছৰ দিনৰ পৰাই চলি আছে গতিকে তেওঁলোকৰ প্ৰাৰ্থনাৰ সাপ্তাহিক প্ৰাৰ্থনাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নাই কাৰণ সেইদিনা এছেম্বলি বন্ধ থাকে তেওঁলোকৰ না এছেম্বলি সদায় বন্ধ এছেম্বলি শনিবাৰ নহয় না শনিবাৰটো সদায় বন্ধ অঁ না ব্ৰত কিছুমান না যিয়ে নহওক কিন্তু যদি দিনত কিবা প্ৰিপাৰেশ্যনৰ কথা আছে মোৰ কথাটো হ'ল কি সাপ্তাহিক হিচাপে এনেকুৱা কম্পালচৰি হিন্দু ধৰ্মৰ বিভিন্নজনে বিভিন্ন হেৰিত কাম কৰে তেওঁলোকৰ এনেকুৱা এটা ফিক্সড টাইম নাথাকে যে অমুক বাৰে এই টাইমটোত তেওঁলোকে এই প্ৰাৰ্থনাটো এই টাইমত কৰিব লাগিব এনেকুৱা নাথাকে তেওঁলোকৰ ব্ৰত থাকে বিভিন্নজনে বিভিন্ন পদ্ধতিত কৰে কিন্তু খ্ৰীষ্টানসকলৰ কাৰণে দেওবাৰটো যেনেকৈ সাপ্তাহিক তেওঁলোকৰ এটা ফিক্সড ডেট এইটো বন্ধই থাকে আৰু মুছলমানসকলৰ কাৰণেও দৈনিক 5 ওয়াক্তৰ নামাজ থাকে কিন্তু সেই 5 ওয়াক্তৰ নামাজটো যদি কোনোবাই সময় পালে মছজিদত গৈ জামাতত পঢ়িব পাৰে যদি সময় নাপায় তেওঁ নিজে নিজৰ মতে পঢ়ি ল'লেও সেইটো হয় কিন্তু জুম্মাৰ নামাজটো এনেকুৱা এটা প্ৰেয়াৰ যিটো অকলে ঘৰত পঢ়িলে নহয় এইটো কম্পালচৰি হ'ল মছজিদত গৈ নিৰ্দিষ্ট সময়ত সকলোৱে জামাততেই পঢ়িব লাগে বাকী আমাৰ ডেইলি নামাজ থাকে কিন্তু সেই নামাজবিলাক জামাতত কোনোবাই মছজিদত যাব নোৱাৰিলে নিজৰ সুবিধা মতে পঢ়ি ল'লেও হয় গতিকে সেইকাৰণে সেই শুক্ৰবাৰে জুম্মাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট যিহেতু এইটো অকলে পঢ়িলে নহ'ব এইটো মছজিদত জামাততেই পঢ়িব লাগিব কম্পালচৰি হয় এইটো কম্পালচৰি হয় ফৰজ হয় প্ৰত্যেকজনৰ কিছুমানে যদি নপঢ়ে ধৰ্মীয় নামানে সেইটো বেলেগ কথা কিন্তু এইটো কম্পালচৰি আৰু ধৰ্মীয় এইটো এটা ফৰজ হয় ফৰজ যিটো আমাৰ আটাইতকৈ ফৰজ তাক কোৱা হয় যিটো একদম বাধ্যতামূলক গতিকে এই ক্ষেত্ৰত সেইকাৰণেই এইটো পূৰ্বৰ পৰাই শুক্ৰবাৰে জুম্মাৰ নামাজটো যিহেতু এইটো জামাততেই পঢ়িব লাগিব আৰু একেলগে সকলোৱে পঢ়িব লাগিব নিজে পঢ়িলে নহ'ব সেইকাৰণে এইটো পূৰ্বৰ পৰা এইটো পৰম্পৰা আছিল